My dear viewers and learners, welcome, নমস্কাৰ। ক্লাছ 6 নতুন গণিত কৰি চাওঁ আহা 2.4 ইয়াৰ আগৰ ভিডিঅ'ত 2.3 বুজোৱা হৈছিল। নম্বৰ দিছে সমকোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টা আৰু মিনিটৰ কাটাৰ মাজত কিমান মিনিটৰ ব্যৱধান থাকিব লাগিব। তাৰমানে কি কৈছে সমকোণ হ'বলৈ, সমকোণ মানে কি? সমকোণ মানে 90 ডিগ্ৰী। 90 ডিগ্ৰী হ'বলৈ ঘড়ীটোৰ ঘণ্টা আৰু মিনিটৰ কাটাৰ মাজত কিমান মিনিটৰ ব্যৱধান থাকিব লাগিব। আমি চাই লওঁ। মাই ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকে যদি ইয়াত চোৱা, ইয়াত দেখা এইটো হ'ল 90 ডিগ্ৰী, 90 ডিগ্ৰী হৈছে। তেনেহ'লে এই কোণটো 90 ডিগ্ৰীত হয়। এই কোণটো 90 ডিগ্ৰী হ'বলৈ ইয়াত ঘণ্টাৰ কাটাৰ ক'ত আছে? 3ত আছে আৰু মিনিটৰ কাটাৰ 12ত আছে। মানে কিমান মিনিটৰ ব্যৱধান? তাৰমানে 5, 10, 15। তাৰমানে 15 মিনিটৰ ব্যৱধান। পিছৰ প্ৰশ্ন, সৰল কোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টাৰ আৰু মিনিটৰ কাটাৰ মাজত কিমান মিনিটৰ ব্যৱধান থাকিব লাগিব। যদি আমি এই ঘড়ীটো চাওঁ, দেখিলোঁ এইটো কি কোণ উৎপন্ন কৰিছে? সৰল কোণ, মানে 180 ডিগ্ৰী। তেনেহ'লে আমি দেখিলোঁ ইয়াৰ ঘণ্টাৰ কাটাৰ ক'ত আছে? ইয়াত আছে। মিনিটৰ কাটাৰ 12ত আছে। তাৰমানে কিমান মিনিটৰ ব্যৱধান? 5, 10, 15, 20, 25, 30। তাৰমানে 30 মিনিটৰ ব্যৱধান, 30 মিনিটৰ ব্যৱধান থাকিব। 3 নম্বৰ প্ৰশ্ন, তালিকা 2ত থকা কোণবোৰক সূক্ষ্ম কোণ, সমকোণ, স্থূলকোণ, সৰল কোণ, প্ৰবৃত্ত কোণ আৰু সম্পূৰ্ণ কোণত ভাগ কৰি এখন তালিকা প্ৰস্তুত কৰিব হৈছে। আমি প্ৰথমে সূক্ষ্ম কোণ, সমকোণৰ বিষয়ে জানি লওঁ। সমকোণ, সমকোণ মানে কি? যি কোণৰ মাপ বা জোখ 90 ডিগ্ৰী তাকে কি কোৱা হয়? সমকোণ বুলি কোৱা হয়। এইটোতে এ বি চি, মানে এই কোণটো বি কোণটো কিমান আছে? 90 ডিগ্ৰী। তাৰমানে এ বি চি কোণটো হ'ব 90 ডিগ্ৰী। তাৰমানে সমকোণ মানে কি? 90 ডিগ্ৰী জোখৰ কোণক কি কোৱা হয়? সমকোণ। তাৰপিছত আমি সৰল কোণলৈ আগবাঢ়িলোঁ। যি কোণৰ মাপ 180 ডিগ্ৰীৰ সমান, মানে তাকে সৰল কোণ বোলে। 180 ডিগ্ৰী মানে যি কোণৰ পৰিমাণ, যি কোণটোৰ কোণৰ পৰিমাণ 180 ডিগ্ৰী বা 2 সমকোণ তাকে বোলা হয় সৰল কোণ। ইয়াত MON এইটো কিমান আছে? 180 ডিগ্ৰী। এইটো কি বুলি কোৱা হয়? সৰল কোণ। তাৰপিছত আমি আগবাঢ়িলোঁ সম্পূৰ্ণ কোণ। সম্পূৰ্ণ কোণ মানে যি কোণৰ মাপ 360, মানে 360। সম্পূৰ্ণ কোণটো এইটো কি? এইটো হ'ল সম্পূৰ্ণ কোণ, 360 ডিগ্ৰী। তাৰমানে কেই সমকোণ আছে? 1, 2, 3, 4 সমকোণ আছে। 4 9 36, 360 ডিগ্ৰী। সূক্ষ্ম কোণ মানে যি কোণৰ মাপ বা জোখ 0তকৈ ডাঙৰ, ডাঙৰ মানে বেছি, কিন্তু 90 ডিগ্ৰীতকৈ সৰু মানে কম, তাকে কি কোৱা হয়? সূক্ষ্ম কোণ। মানে একেবাৰে উজু কথা, যি কোণৰ মাপ বা জোখ 0 ডিগ্ৰীতকৈ বেছি থাকিব লাগিব, 0তকৈ বেছি থাকিব লাগিব, কিন্তু 90 ডিগ্ৰীতকৈ কম হ'ব লাগিব, তাকে কি বুলি কোৱা হয়? সূক্ষ্ম কোণ। 0তকৈ বেছি, 90তকৈ কম। এইটো এ বি চি, এইটো 30 ডিগ্ৰী আছে। এই কোণটোক কি বুলি? তেনেহ'লে এ বি চি এই কোণটো হ'ব সূক্ষ্ম কোণ। তাৰমানে কি হ'ব? 1 ডিগ্ৰীৰ পৰা আৰম্ভ কৰি 89 ডিগ্ৰীলৈকে কি হ'ব? সূক্ষ্ম কোণেই হ'ব, মানে 90তকৈ কম হ'ব লাগিব। আৰু স্থূলকোণ, স্থূলকোণ মানে কি? যি কোণৰ জোখ 90 ডিগ্ৰীতকৈ বেছি, কিন্তু 180 ডিগ্ৰীতকৈ কম, তাকে কিবা কোৱা হয়? স্থূলকোণ। মানে ইয়াৰ 90তকৈ বেছি হ'ব লাগিব, কিন্তু 180তকৈ কম। যেনেকৈ এই কোণটো আছে পি কিউ, আৰ কোণটো আছে 110, তাৰমানে এইটো কি হয়? স্থূলকোণ। তাৰমানে কি? যি কথাটো হ'ল, তাৰমানে যি কোণৰ জোখটো 90 ডিগ্ৰীতকৈ বেছি, মানে 1 সমকোণতকৈ বেছি, কিন্তু 180তকৈ কম। প্ৰবৃত্ত কোণ, যি কোণৰ জোখ 180 ডিগ্ৰীতকৈ বেছি, কিন্তু 360তকৈ কম। 360 গ'লেতো সম্পূৰ্ণ কোণ হৈ যাব, সেইকাৰণে 360তকৈ কম হ'ব লাগিব। তেনে কোণ কি হৈছে? প্ৰবৃত্ত কোণ। যেনেকৈ এই কোণটো ধৰিছোঁ আমি ইয়াৰ পৰা ইয়ালৈকে 270 ডিগ্ৰী, তাৰমানে এইটো কি কোণ? প্ৰবৃত্ত কোণ। মানে প্ৰবৃত্ত কোণ হ'বলৈ 180তকৈ বেছি হ'ব লাগিব, কিন্তু 360তকৈ কম হ'ব লাগিব। এতিয়া আমি তালিকা 2লৈ যাব লাগিব। তাৰ পৰা আমি সূক্ষ্ম কোণ, সমকোণ বাচিব লাগিব। এইটো হ'ল তালিকা 2। এইটোতো কিমান? এইটো 0 ডিগ্ৰী, তেনে এইটো কোনো কোণেই নহ'ব, 0 ডিগ্ৰী কোণ। এইটো চাওঁ, এইটো কিমান ডিগ্ৰী? এইটো হ'ল 30 ডিগ্ৰী। ইয়াৰ পৰা 30 ডিগ্ৰী কোণ উৎপন্ন কৰিছে। তাত 30 ডিগ্ৰী এই কোণটো কি হ'ব? এই কোণটো হ'ব সূক্ষ্ম কোণ। কাৰণ আমি শিকিছিলোঁ যে যি কোণৰ পৰিমাণ 0তকৈ বেছি, কিন্তু 90তকৈ সৰু, তাক কি বুলি কোৱা হয়? সূক্ষ্ম কোণ। এইটো কি হ'ব? এই 30 ডিগ্ৰী কোণটো কি হ'ব?
সূক্ষ্ম কোণ এতিয়া ইয়াত দিছে এই কোণটো কিমান হ'ব তাৰমানে ইয়াত 60 কোণ 60 ডিগ্ৰী এই কোণটো কিমান 60 ডিগ্ৰী তাৰমানে এইটো সূক্ষ্ম কোণ কাৰণ এইটো তো 60 তো 90 তকৈ কম আছে 0 তকৈ বেছি কিন্তু 90 তকৈ কম এইটো কি হ'ব সূক্ষ্ম কোণ ইয়াত দিছে এইটো কি কোণ এইটো কিমান হ'ব 30 90 ডিগ্ৰী 90 ডিগ্ৰী কোণক কি বুলি কোৱা হয় আমি জানো 90 ডিগ্ৰী কোণক কি বুলি কোৱা হয় সমকোণ এটো কি হ'ব সমকোণ এই কোণটো 30 কে 1 2 3 4 3 4 বাৰ 120 ডিগ্ৰী মানে ইয়াৰ পৰা এলৈকে 30 ডিগ্ৰী ইয়াৰ পৰা এলৈকে 30 ডিগ্ৰী ইয়াৰ পৰা এলৈকে 30 ডিগ্ৰী মানে 30 কিমান হ'ল 120 ডিগ্ৰীটো কি কোণ হ'ব আমি জানো যে যি কোণৰ পৰিমাণ 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180 তকৈ কম তাক কি বুলি কোৱা হয় স্থূলকোণ এটো কি হ'ব স্থূলকোণ এতিয়া ইয়ালে আগবাঢ়িলো এই কোণটো হ'ল 1 2 3 4 5 5 3 5 15 150 ডিগ্ৰী 150 ডিগ্ৰী এই কোণটো হ'ল 150 ডিগ্ৰী তা 150 ডিগ্ৰীটো কি হ'ব স্থূলকোণই হ'ব কাৰণ কি 90 তকৈ বেছি আছে 180 তকৈ কম আছে এটো কি হ'ব স্থূলকোণ এতিয়া এইটো 1 2 3 4 5 6 তাৰমানে 318 180 ডিগ্ৰী এটো কি হ'ব দেখে দেখি 180 ডিগ্ৰী এটো এই কোণক কি বুলি কয় 180 ডিগ্ৰী কোণক কি বুলি কওঁ যি কোণৰ যোগ 180 ডিগ্ৰী তাক কি বুলি কওঁ আমি সৰল কোণ এটা এই কোণটো হ'ল কিমান ডিগ্ৰী আছে 210 ডিগ্ৰী মানে 1 2 3 4 5 6 7 3 7 গুণ 21 210 ডিগ্ৰী তেটো কি হ'ব আমি জানো যে যি কোণৰ পৰিমাণ 180 তকৈ বেছি কিন্তু 360 তকৈ কম তেনে কোণক কি বুলি কোৱা হয় প্ৰবৃদ্ধ কোণ এটো কি হ'ব প্ৰবৃদ্ধ কোণ এটা সিৰিয়াল নম্বৰ 9 লে একবাৰলো এটো কিমান ডিগ্ৰী এটো 240 ডিগ্ৰী এটা 30 কে পড়তো 1 2 3 4 5 6 7 8 38 কিমান হ'ব 13 to 8 240 ডিগ্ৰী এটো কি হ'ব প্ৰবৃদ্ধ কোণ মানে 180 তকৈ বেছি আছে কিন্তু 360 তকৈ কম আছে প্ৰবৃদ্ধ কোণ এটো কিমান ডিগ্ৰী আছে 270 ডিগ্ৰী মানে এত কেটা ঘৰ আছে 1 2 3 4 5 6 7 8 9 তাম 3 গুণ 7 270 ডিগ্ৰী এটো কি হ'ব প্ৰবৃদ্ধ কোণ এটো কিমান আছে 300 ডিগ্ৰী 10 30 গুণ 300 ডিগ্ৰী এটো কি হ'ব প্ৰবৃদ্ধ কোণ কাৰণ তাৰ মানে 180 তকৈ বেছি 360 তকৈ তো কম প্ৰবৃদ্ধ কোণ এটো হল 330 তাৰ মানে এটা 30 কে হয়তো 11 30 কিমান হ'ব 330 এটো কি হ'ব প্ৰবৃদ্ধ কোণ তাৰ মানে 360 তকৈ কম আছে হেকৰটো একেবাৰে সম্পূৰ্ণ কোণ 12 30 কোণ 360 ডিগ্ৰী তেনে এটো কি কোণ বুলি কোৱা হয় সম্পূৰ্ণ কোণ 360 ডিগ্ৰী কোণক কি বুলি কোৱা হয় সম্পূৰ্ণ কোণ Thanks for watching. Stay connected. ইয়াৰ পৰৱৰ্তী ভিডিও 2.5 5 থকা গণিত বুজাবলৈ চেষ্টা কৰা হ'ব